নমস্কাৰ মই ৰাণা গগৈ আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি আৰু কালি নিশাৰ ভাগত যে মহানগৰী ছাত্ৰীবাৰীত এক অঘটন সংঘটিত হৈছিল আৰু বিল্ডিঙৰ পৰা এটা অট্টালিকাৰ পৰা শিল পৰি যেহেতু শুই থকা অৱস্থাত এটি কণমানি শিশুৰ মৃত্যু হৈছিল গতিকে সেই ঘটনাই উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছিল নিশাৰ ভাগত আমি বৰ্তমান উপস্থিত হৈছোঁ সেই ঠাইডোখৰত উপস্থিত হৈছোঁ আমি সেই ঠাইডোখৰ দেখুৱাম কেনেকুৱা ধৰণৰ আচলতে এই ঠাইডোখৰ আৰু কোনটো বিল্ডিঙৰ পৰা আচলতে কোনটো অট্টালিকাৰ পৰা পৰিছিল সেই সম্পৰ্কত আমি আপোনালোকক দেখুৱাম মোৰ লগত যেহেতু সহযোগী অচিন্ত যেহেতু আছে অচিন্ত দেখুৱাইছে এই অট্টালিকাটো যেহেতু প্ৰত্যক্ষ কৰি আছে আপোনালোকে এই অট্টালিকাটোৰ পৰা নিশা শুই থকাৰ ভাগত এছটা শিল পৰিছিল ডাঙৰ শিল পৰিছিল আৰু সেই শিল ছটা পৰিয়ে শিশুটিৰ গাত পৰিছিল শুই থকা অৱস্থাত আৰু আমি দেখুৱাব বিচাৰিম আপোনালোকক কোনডোখৰ ঠাইত আচলতে এই ঘটনাটো সংঘটিত হৈছিল আৰু এয়া প্ৰত্যক্ষ কৰিছে আপোনালোকে এই ৰুমটো এই যিটো ৰুম আপোনালোকে দেখিছে এই ৰুমটোতে পৰিছিল শিল আৰু সেয়া ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাইছে আপোনালোকে যিখন টিং দেখিবলৈ পাইছে টিঙৰ পৰা ছাল ফাটি এনেধৰণে শিল পৰিছিলহি আৰু সেই শিল পৰি শিশুটি শুই থকা অৱস্থাত মৃত্যু হৈছিল আমি অবৈধ যি অট্টালিকা অভিযোগ কৰিছে স্থানীয় লোকে অট্টালিকাটো যি অবৈধ বুলি কৈছে আমাৰ লগত স্থানীয় লোকসকল আছে আমি স্থানীয় লোকসকলৰ সৈতে কিছু কথা বতৰা পাতিম মোৰ লগত যেহেতু অচিন্ত আছে অচিন্তই যেহেতু দৃশ্য লৈ আছে হয় দাদা কি হৈছিল কালি ঘটনাটো কালি 4:15 এই ওপৰত এই বিল্ডিং চিপানী গল্ডেন হাইট বুলি ওপৰত কনষ্ট্ৰাকশ্যন কৰিছে কোনো নেট নাই একো নাই দেখাই পাইছে আপোনালোকে তাৰপৰা এটা পাথৰ ইমান ডাঙৰ পৰিছে কিনে এই টিঙত বাচ্চাটো তেতিয়া আপোনাৰ বেটত আছিলে মূৰত পৰি ব্লিডিং ওলাই চেঞ্চলেছ হৈছে তেতিয়া কি হ'লো আমি লগালগ ইয়াৰে হস্পিটাললৈ লৈ গ'লোঁ ওচৰৰ হস্পিটেল ছাত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেল গ'লে এইটো ৰেফাৰ কৰিলে GMC ছেক্ৰেটাৰী প্ৰেচিডেণ্টক ফোন কৰি সিহঁতে 1 ঘণ্টামান বাজিত ফোন উঠাইছে আমি অলৰেডি নেম কেয়াৰত লৈ গৈছোঁ আমি কৈছোঁ নেম কেয়াৰত লৈ যাম নেম কেয়াৰত লৈ যাই ট্ৰিটমেণ্টৰ কোনো প্ৰচেছে নাই নেম কেয়াৰত আমি 1 ঘণ্টা বহাই ৰাখিলোঁ পেচেণ্ট বহাই সিহঁতে আহি তাৰপিছত কথা পাতিলে যে ডক্টৰৰ লগত যে এইটো কি কৰা ডক্টৰে কৈছে যে এনেকুৱা যে এইটো অপাৰেশ্যন কৰিব লাগিব ইমান এমাউণ্ট এটা লাগিব হিউজ এমাউণ্ট এটা 10 লাখমান তে সিহঁতে কি কৰিলে অলপ কথা পাতি কৰে ছেক্ৰেটাৰী প্ৰেচিডেণ্ট ক'লে যে নাই আমি বিল্ডিঙৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট সিহঁতে GMCয়ে লৈ গ'লে GMCত আপোনাৰ 8:30 বাজিত লৈ গৈছে হৈছে ঘটনা আপোনাৰ 4:10 5 ঘণ্টা দিলে লৈ গৈছে তেতিয়ালৈ আৰু শিশুটো নাই ডেড তাৰমানে বিনা চিকিৎসাই শিশুটিৰ মৃত্যু হৈছে মানে আমি যদি মুহূৰ্তত কওঁ একমাত্ৰ কৰ্তৃপক্ষৰ চিপানী কমপ্লেক্সৰ একমাত্ৰ হেমাহিৰ বাবে এই ঘটনা হৈছে হয় নতুবা মৃত্যু নহ'লে মৃত্যু নহ'লে ট্ৰিটমেণ্টে নাপালে আৰু অভিযোগ অনুসৰি এই বিল্ডিংটোত বহু কিবা ঘটনা হৈ থাকে বুলি কৈছে বহুত ঘটনা হয় আপোনাৰ ইয়াতে আপোনাৰ টিঙৰ ওপৰত কেমেৰাটো যাই যদি চাবই আপুনি বটল চটল পৰি আছে এইবিলাক হয় আৰু এই বিল্ডিংটো টোটেল অবৈধ ইলিগেল আচলতে যিয়ে শিল পেলাইছিলে বা যিয়ে তেনেধৰণৰ কাণ্ড কৰিছিলে তেওঁ বৰ্তমান ক'ত আছে বা আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী তদন্ত কিমান আগবাঢ়িছে এতিয়া আৰক্ষীটো তদন্ত কৰি আছে আপোনালোকে দেখাই পাইছে আহিছে আৰক্ষী যেতিয়া পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দিলে তেতিয়া তেওঁলোকে আজি পৰ্যন্ত এজাহাৰ বা গোচৰ তেওঁলোকে পঞ্জীয়ন কৰা নাছিল বুলি কৈছিলে হয় ৰাতিপুৱালৈতো কৰা নাছিলে এতিয়া কৰিছে বুলি মই শুনা পাইছোঁ ৰেজিষ্টাৰ হৈছে এতিয়া আমাৰ দল এটা গৈছে তাতে থানাত এতিয়া ডেড বডিটো আহিলে আমি বিল্ডিঙৰ এইটো গল্ডেন হাইটত লৈ যাম আৰু প্ৰচেছ কৰিম তাতে কি ক'ব বিচাৰিব আৰু মূল অভিযুক্তক বৰ্তমান ধৰিছে নেকি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট এতিয়ালৈ থানাতে আছে তেওঁলোকৰ নামটো গম পাইছে নেকি পিঠানী প্ৰেচিডেণ্টৰ নাম পিঠানী আছিল আৰু ছেক্ৰেটাৰীৰ নামটো কি আছিল মই হেৰিটো ধৰিব পৰা নাই পিঠানী বুলি আছিল পিঠানী ঘৰৰ মাকৰ বাহিৰে তেওঁৰ কোনো নাছিলে দেউতাক নাই মাকে মানুহ ঘৰৰ কাম কৰি তেনেকৈ জীৱিকা নিৰ্বাহ কৰিছিলে গতিকে আমি বিচাৰিছোঁ যে উচিত তদন্ত হওক কাৰণ এইটো বিল্ডিঙৰ পৰা এনেও আগে পিছে ৰাতি বহুত শব্দ ওলাই থাকে ন গান বাজনা নৃত্য এনেও কিবা বস্তু পেলাই থাকে ইয়াৰ মানুহে যিখিনি কথা কয় আমি বাৰু ইয়াৰে নহয় আমি অলপ দূৰৰে কিন্তু যিখিনি কথা কয় ইয়াতে কিবা অলৰেডি বস্তু পেলাই থাকে খোৱা বস্তু পেলাব ৰাতি গান বাজনা হ'ব বহুত ডাঙৰ মিউজিক হ'ব প্ৰগ্ৰেম হ'ব ভজন কীৰ্তন কৰিব একদম মাইক লগাই কৰিব অলৰেডি উৎপাত চলি থাকে তেওঁলোকৰ আপোনালোকে এইসমূহ হওঁতে আপোনালোকে গোচৰ দিছিলে নে কোনোবাই দিয়ে মাজে মাজে ইয়াৰ যেনে ওচৰ পাজৰ এইখিনি দিয়ে আমি অলপ ইয়াৰে নহয় অকণমান দূৰৰ হয় কিন্তু আমি শব্দবিলাক পাই থাকোঁ ইয়াৰ ওচৰ পাজৰ আগে পিছত কমপ্লেইন দিছে কিন্তু গুৰুত্ব নিদিয়ে কমিটিকো কোৱা হৈছে গুৰুত্ব নিদিয়ে আগে পিছত আৰু এওঁ যিখিনি যেনে কৈছে এইখিনি বস্তু প্ৰায় মানুহে জানে এইখিনি পাৰ্ট ইলিগেল হয় আৰু ওপৰৰ কনষ্ট্ৰাকশ্যনটো ইলিগেল হয় চিপানী কমপ্লেক্সটোৰ যি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে তেওঁলোকৰ নামটো কি হয় পিঠানী বুলি এজন আছিলে এজন পিঠানী আৰু তেখেতৰ নামটো কি আছিলে মই কালি ধৰিব পৰা নাই কিন্তু তেখেত অলৰেডি থানাতে আছে এতিয়া শিশুটিৰ বয়স কিমানমান হ'ব 7 বছৰ আছে আৰু তেখেতৰ শিশুটিৰ লগত মাক আছিলে আৰু এজন ভনী বাইদেউ আছিল তেখেত তাৰমানে তেওঁলোক 3গৰাকী থাকে মাতৃ বৰ্তমান ক'ত আছে মাতৃ এতিয়া GMCত মৰ্গত ডেড বডি ল'ব গৈছে আৰু এতিয়াও ক্ষতিপূৰণ দিয়াৰ কিবা কথা আপোনালোকে উত্থাপন কৰিছে সেই ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে এতিয়া ক্ষতিপূৰণটো তেখেতে ছেক্ৰেটাৰী প্ৰেচিডেণ্টে যোৱাকালি ক'লে যে আমি ক্ষতিপূৰণটো দিম কিন্তু কিমান কি দিম ক্ষতিপূৰণ এতিয়া মাকে ক'ব মাকে এতিয়া মৰ্গত আছে ডেড বডি লৈ অহাৰ পিছত আমি প্ৰটেষ্ট এটা কৰিম ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আহিব বুলি কৈছে তেতিয়া
কি ক্ষতিপূৰণ দিব তেতিয়া আপোনালোকে গম পাব আমি এতিয়া মৃতদেহটো অহাৰ পিছত আমি এটা ডিমাণ্ড কৰিম মৃতদেহটো থাকিব শ্মশান যোৱাৰ আগত আমি ন্যায়টো পাব লাগে ক্ষতিপূৰণো পাব লাগে ন্যায় পাব লাগে একদম লগে লগে সিদ্ধান্ত হ'ব লাগিব কি দিয়ে নিদিয়ে ৰাইজৰ ওচৰতে সিদ্ধান্ত হ'ব লাগিব আৰু এয়া আছিল স্থানীয় লোকসকল গতিকে স্থানীয় লোকসকলে ইতিমধ্যে মন্তব্য কৰিছে কালি গোটেই ঘটনাটো কি হৈছিল আচলতে বিল্ডিংটোৰ যি অবৈধ যি কনষ্ট্ৰাক্ট বা তেওঁলোকে যি অবৈধভাৱে অট্টালিকাটো নিৰ্মাণ কৰিছে সেই সম্পৰ্কত উল্লেখ কৰিছে আৰু এই পৰিৱেশটো চালেই গম পাব আচলতে খুব আচলতে থেপাথেপি আৰু তাৰ পাছফালে আছে বিল্ডিংটো মই এবাৰ মোৰ সহযোগীক এবাৰ দেখুৱাবলৈ দেখুৱাবলৈ অনুৰোধ জনাম এই বিল্ডিংটো যি প্ৰত্যক্ষ কৰিছে এইটোৱে হৈছে গল্ডেন হাইট যি এপাৰ্টমেণ্ট এই এপাৰ্টমেণ্টটোৰ পৰাই শিল পৰিছিল কালি নিশাৰ ভাগত আৰু নিশাৰ ভাগত শিল পৰাৰ পাছতে যি কণমানিগৰাকী আছিল কণমানিগৰাকী এই কোঠালিটোতে শুই আছিল এইটো কোঠালিতে শুই আছিল আৰু এই কোঠালিটোত শুই থকা অৱস্থাত ওপৰৰ পৰা যিহেতু ইটা পৰিছিল আৰু ইটা পৰাৰ পাছতে কণমানিটি গাত পৰিছিল গাত পৰাৰ পাছতে শিশুটিৰ চেন্সলেছ হৈ পৰিছিল তাৰ পাছতে স্থানীয় লোকসকলে শব্দ শুনা পাইছিল আৰু সেই শব্দ শুনি তেওঁলোকে আহিছিল আৰু পৰৱৰ্তী সময়ত শিশুটিক লৈ গৈছিল নেম কেয়াৰ হস্পিটেললৈ লৈ গৈছিল কিন্তু অৰ্থাৎ চিকিৎসা অৰ্থাৎ বিনা চিকিৎসাই মৃত্যু হোৱা বুলি ক'ব লাগিব আৰু বৰ্তমান যি ইয়াৰ বিল্ডিংটোৰ যি ছেক্ৰেটাৰী প্ৰেছিডেণ্ট তেওঁলোক বৰ্তমান পল্টন বজাৰ থানাত আছে বুলি জানিব পৰা গৈছে আৰক্ষী কিছু সময়ৰ পূৰ্বে ইয়াত আহি উপস্থিত হৈছিলহি আৰু বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত আচলতে যি স্থানীয় লোকসকল আছে তেওঁলোকে ন্যায় বিচাৰিছে শিশুটিৰ যি মৃত্যু হ'ল তাৰ ন্যায় বিচাৰিছে এতিয়া আৰু গতিকে এতিয়া পৰৱৰ্তী সময়ত আমি সবিশেষ আপোনালোকক জনাই যাম আৰু বৰ্তমান শিশুটিৰ মৃতদেহ মৰ্গত ৰখা হৈছে বুলি জানিব পৰা গৈছে এতিয়া আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া কিমান দূৰ আগবাঢ়ে গতিকে সেই সম্পৰ্কত আমি পৰৱৰ্তী সময়ত জনাই যাম আপোনালোকে চাই থাকিব ইণ্ডিয়া টুডে এনি